অসম চৰকাৰৰ আঁচনি 2 লাখ টকা 5 লাখ টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকা ডিসেম্বৰ মাহত দিব এপ্লাই হৈছে ফাইবাৰ টেষ্ট হৈছে হোৱা নাই টকা কেতিয়া দিব ভোট লোৱাৰ পদ্ধতি চাক বন্ধু বান্ধৱীসকল সো 2 লাখ টকা কেতিয়া দিব যেটো বহুতে বন্ধু বান্ধৱীসকলে কমেন্ট কৰি আছে যে দাদা আমাৰ ইন্টাৰভিউটো ফাইবাৰ টেষ্টটো ফেব্ৰুৱাৰী মাহতে হৈছে কিন্তু আজিলৈকে এতিয়া আমাৰ বেংক একাউণ্টত এটকা সোমোৱা নাই সো পইচাটো কেতিয়া দিব এইটো পইচাটো আমাক নিদিব নেকি তাইটো ভোট লোৱা পদ্ধতি যেহেতু ভোটৰ আগত এইবিলাক খেলিমেলি কৰিব কিন্তু ভোট লোৱাৰ পিছত আমাক ফাইনালি টকাটো নিদিয়ে চাক বন্ধু বান্ধৱীসকল এইটো ফেক নহয় ঠিক আছে যেহেতু এইটো ফেক নহয় এইটো 100% আপোনালোকে টকাটো লাভ কৰিব যেটো বহুত আমাৰ প্ৰসেস থাকে ইয়াতে ঠিক আছে ৰেজিষ্ট্ৰেচন হৈছে এপ্লাই হৈছে তাৰ পিছত আকৌ আমাৰ এতিয়া ফাইবাৰ টেষ্ট হৈছে তাৰ পিছত ট্ৰেইনিং হ'ব তাৰ পিছতহে টকাখিনি মুকলি কৰি দিয়া হ'ব আৰু এইটো 1 টকা 2 টকা নহয় এইটো আমাৰ যেহেতু অসম চৰকাৰে এটা আঁচনি মুকলি কৰি দিয়া হৈছে আসাম আত্মনিৰ্ভৰ অসম অভিযান স্কিম সেই হিচাপতে টকাটো মুকলি কৰি দিয়া হ'ব বা আপোনালোকৰ যেহেতু 2 লাখ টকা মুকলি কৰি দিয়া হ'ব 1 লাখ টকা ঘূৰাই দিব লাগিব এন্ড 1 লাখ টকা ঘূৰাই দিব নালাগে সো বহুতে এইটো এটা ভাল স্কিম হয় এইটো ফেক নহয় টকাটো 100% দিব সো বহুতে কৈ আছে এইটো ভোট লোৱা বুদ্ধি নহয় বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে টকাখিনি লাভ কৰিব সো আজি মই এই ভিডিঅ'ত জনাই দিম যে আপোনালোকে টকাখিনি কেতিয়া লাভ কৰিব কেতিয়া টকাখিনি মুকলি কৰি দিয়া হ'ব আৰু কি কি কৰিব লাগিব কি নকৰিব লাগিব সো সকলোখিনি তথ্য ইয়াতে মই জনাই দিম ঠিক আছে এতিয়া চাওক যেহেতু আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি 2 লাখ টকা ডিসেম্বৰ মাহত দিব এপ্লাই হৈছে ফাইবাৰ টেষ্ট হৈছে হোৱা নাই সো যেহেতু আমাৰ এপ্লাই বহুতৰে হৈছে আমাৰ যেহেতু ইয়াতে 1,04,091 জন ক্যান্ডিডেট টোটাল অনলাইন এপ্লাই কৰিছে এন্ড টোটাল ৰেজিষ্ট্ৰেচন কৰিছে 2,29,145 ইয়াৰ ভিতৰত যেহেতু আমাৰ 1,04,091 জন ক্যান্ডিডেট টোটাল অনলাইন এপ্লাই কৰিছে আৰু লগতে যিসকলে এপ্লাই কৰা নাই সব ভাল খবৰ আছে মানে ইলেকশ্যনৰ পিছত ভোটৰ পিছত আৰু আমাৰ পোৰ্টেলটো খুলি দিয়া হ'ব আপোনালোকে নিজে অনলাইন এপ্লাই কৰিব পাৰিব আৰু যেতিয়া লিংকটো এক্টিভ কৰি দিয়া হয় মই আৰু এটা ভিডিও বনাব চেষ্টা কৰিম ঠিক আছে সো এতিয়া চাওক যেহেতু বহুতৰে এপ্লাই হৈছে তাৰ পিছত আমাৰ ফাইবাৰ টেষ্টটো হৈছে ইন্টাৰভিউটো হৈছে কিন্তু বহুতৰে হোৱা নাই এতিয়া আপোনালোকে চিন্তা নকৰিব কল কৰা নাই এসএমএস অহা নাই এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই ভোটৰ পিছত ইলেকশ্যনৰ পিছত অতি সোনকালে মুকলি কৰি দিয়া হ'ব এতিয়া আমাৰ হাতত 4 মাহ সময় আছে ঠিক আছে পইচা এতিয়া নিদিয়ে কিন্তু এতিয়াও 4 মাহ আমাৰ আৰু মানে হেইফালে ফাইবাৰ চলিব ইন্টাৰভিউটো চলিব মৌখিক চলিব ঠিক আছে এতিয়া চাওক বন্ধু বান্ধৱীসকল যেহেতু আমাৰ টোটাল অনলাইন এপ্লাই কৰিছে কিমান ৰেজিষ্ট্ৰেচন কৰিছে টোটাল 2,29,145 এন্ড টোটাল এপ্লিকেশন কৰিছে 1,04,091 জন ক্যান্ডিডেট এতিয়া কথাটো আহি গল সো আমাক ধৰিব লাগিব যে আমাৰ অসমৰ ভিতৰত টোটাল কোনখন জিলাত অনলাইন এপ্লাই বেছি কৰিছে এন্ড কোনখন জিলাত অনলাইন এপ্লাই কম কৰিছে ঠিক আছে চাওক এতিয়া যেটো আমাৰ অফিচিয়াল নোটিস মুকলি কৰি দিয়া নাই যে আমাৰ টকাখিনি কেতিয়া মুকলি কৰি দিয়া হ'ব ঠিক আছে সো আমাক হিসাব কৰিব লাগিব আমাক এনালাইটিক কৰিব লাগিব যে আমাৰ টোটাল কিমানজন অনলাইন এপ্লাই কৰিছে আৰু অসমৰ ভিতৰত কোনখন জিলাত সকলোতকৈ হাইয়েষ্ট অনলাইন এপ্লাই কৰিছে আৰু দিনত কেইজনৰ ইন্টাৰভিউ হৈ আছে তেনেহলে আমাৰ কেইদিন সময় লাগিব সো আমি সকলোখিনি হিসাব কৰি এনালাইটিক কৰি এক্সপেক্টেড কৰিহে বহুত কষ্ট কৰি আজি মই এই ভিডিওটো বনাইছো সো ইউটিউবত ফাৰ্স্ট ভিডিও পাব এইটো বন্ধু বান্ধৱীসকল সো এটা মন কৰিব আজি মই ভিডিওটো পাব্লিক কৰিম ঠিক আছে কৰাৰ লগে লগে আপোনালোকে কালি পৰহিৰ ভিতৰত আৰু বহুত ভিডিও পাব এই মোৰ ভিডিওটো কপি কৰি বহুতে বনাই আছে আৰু বহুতে বনাব ঠিক আছে এটা মন কৰিব এতিয়া চাওক যেহেতু আমাৰ ইয়াতে টোটাল কিমান 2,29,145 জন ক্যান্ডিডেট টোটাল ৰেজিষ্ট্ৰেচন কৰিছে এন্ড এপ্লাই কৰিছে 1,04,091 জন ক্যান্ডিডেট 1,04,091 জন ক্যান্ডিডেট টোটাল অনলাইন এপ্লাই কৰিছে এটা ইয়াতে মন কৰিব যেটো আমাৰ অসমৰ ভিতৰত ঠিক আছে হাইয়েষ্ট অনলাইন এপ্লাই কৰিছে লখিমপুৰ জিলাত সকলোতকৈ বেছি লখিমপুৰ জিলাত অনলাইন এপ্লাই কৰিছে 8,054 জন ক্যান্ডিডেট আৰু সকলোতকৈ কম ডিমা হাছাও জিলাত অনলাইন এপ্লাই কৰিছে 211 তেনেহলে আমাৰ 8,054 জন ক্যান্ডিডেট লখিমপুৰ জিলাত যেহেতু সকলোতকৈ বেছি অনলাইন এপ্লাই কৰিছে এতিয়া কথা হৈ গল সো আমাৰ দিনত কেইজনৰ ইন্টাৰভিউ হৈ আছে বা দিনত কেইজনৰ ফাইবাৰ টেষ্ট হৈ আছে মন কৰিব সো দিনত যেহেতু আমাৰ 30 40 15 20 এনেকে আমাৰ ইন্টাৰভিউটো হৈ আছে বেছিকে আমাৰ 30ৰ আশে-পাশে মানে ইন্টাৰভিউটো হৈ আছে ফাইবাৰ টেষ্টটো লৈ আছে সো আমি এটা গড় হিচাপে ধৰিছো ঠিক আছে 30 কে ধৰিছো আমি দিনত যদি আমাৰ 30 কে ইন্টাৰভিউ হয় বা 30 কে আমাৰ ফাইবাৰ টেষ্টটো হয় তেনেহলে মাখন আমাৰ 900 হ'ব এন্ড আমি
তেনেহ'লে ইয়াতে আহি গ'ল চ' আমাৰ 9 মাহত 8100 হয় ঠিক আছে চ' ইয়াতে আমি 8 মাহ ধৰিছোঁ অ'কে 8 মাহ ধৰিছোঁ ইয়াতে মন কৰিব যিহেতু আমাৰ ফেব্ৰুৱাৰী মাহৰ 26 27 ফেব্ৰুৱাৰী মাহৰ 26 27 তাৰিখৰ পৰা আমাৰ ইণ্টাৰভিউ ভাইবা টেষ্টটো আৰম্ভ হৈছে চ' আমি ফেব্ৰুৱাৰী মাহটো গোটেই ধৰিছোঁ ঠিক আছে আমি ফেব্ৰুৱাৰী ধৰিছোঁ মাৰ্চ ধৰিছোঁ এপ্ৰিল ধৰিছোঁ মে ধৰিছোঁ আমাৰ এইটো চলি আছে যেহেতু আমাৰ 4 মাহ চলি আছে আমাৰ ভাইবা টেষ্টটো হৈ আছে কিছুমানৰ এতিয়াও হোৱা নাই হটোৰ কাৰণে যেহেতু বন্ধ আছে ঠিক আছে আৰু বিভিন্ন চেণ্টাৰত আমাৰ এতিয়াও চলি আছে আৰু যিসকলৰ বন্ধ আছে যিসকলৰ হোৱা নাই অতি সোনকালে হৈ যাব চিন্তা নকৰিব ওকে চ' এতিয়া কথা আহি গ'ল যে আমাৰ এতিয়াও হাতত জুন জুলাই আগষ্ট ছেপ্টেম্বৰ আৰু আমাৰ 4 মাহ ভাইবা টেষ্টটো হ'ব যিহেতু আমি ইয়াত হিচাপ কৰি কিমান পাইছোঁ 9 মাহ চ' ইয়াৰ পৰা এমাহ বাদ দিছোঁ আৰু আমি 8 মাহ থাকে 8 মাহৰ ভিতৰত যিহেতু আমাৰ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে 4 মাহ ক'বলৈ গ'লে গুচি গ'ল আৰু আমাৰ হাতত 4 মাহ আছে জুন জুলাই আগষ্ট ছেপ্টেম্বৰ আৰু আমাৰ 4 মাহ সময় আছে বা 4 মাহ আৰু আমাৰ ভাইবা টেষ্ট ইণ্টাৰভিউ হ'ব ঠিক আছে চ' এতিয়া কথাটো আহি গ'ল চ' আমাৰ আকৌ অক্টোবৰ মাহৰ ভিতৰত আমাৰ ট্ৰেইনিং হ'ব যিহেতু আমাৰ CM ছাৰ স্পষ্টভাৱে কৈছে যে টকাখিনি যেনে তেনেকৈ মুকলি কৰি দিয়া নহ'ব আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছে এপ্লাই হৈছে ভাইবা ইণ্টাৰভিউ হ'ব তাৰপিছত আমাৰ আকৌ ট্ৰেইনিং হ'ব যদি বাহিৰত লৈ যাব লাগে তথাপিও লৈ যাম ঠিক আছে যেনে তেনেকৈ আপোনালোকক ভালকৈ ট্ৰেইনিং দিব তাৰপিছতহে টকাখিনি মুকলি কৰি দিয়া হ'ব চ' সেই হিচাপমতে ইয়াতে মন কৰিব যিহেতু আৰু আমাৰ হাতত প্ৰায় 4 মাহ সময় আছে বা 4 মাহৰ ভিতৰত আপোনালোকৰ ভাইবা টেষ্টটো ইণ্টাৰভিউটো কমপ্লিট কৰিব জুন জুলাই আগষ্ট ছেপ্টেম্বৰ ঠিক আছে তাৰপিছত অক্টোবৰ মাহৰ ভিতৰত আপোনালোকৰ ট্ৰেইনিং হ'ব ঠিক আছে ট্ৰেইনিং হ'ব তাৰপিছত এইফালে মন কৰিব নৱেম্বৰ মাহৰ লাষ্ট উইকত এনেকৈ আপোনালোকৰ ডিচেম্বৰ মাহৰ ভিতৰত পইচাখিনি মুকলি কৰি দিয়া হ'ব এইটো বুজি পালে যে আপোনালোকৰ এতিয়া প্ৰথমে ৰেজিষ্ট্ৰেশ্যন হৈছে এপ্লাই হৈছে এতিয়া ভাইবা টেষ্টটো চলি আছে সকলোৰে কমপ্লিট হোৱা নাই চ' সকলোৰে ফাৰ্ষ্ট টাইম কমপ্লিট কৰিব তাৰপিছত আপোনালোকৰ অক্টোবৰ মাহৰ ওচৰে পাজৰে বা অক্টোবৰ মাহৰ ভিতৰত আপোনালোকৰ ট্ৰেইনিং হ'ব ট্ৰেইনিং কৰাব টকাখিনি যেনে তেনেকৈ মুকলি কৰি দিয়া নহ'ব যিহেতু এইটো এটা ভাল স্কিম হয় চ' সেইকাৰণে মানে অলপমান বেছি বয়সৰ পৰাহে টকাখিনি মুকলি কৰি দিয়া হৈছে বা যিসকলৰ অলপমান বেছি বয়স আছে মানে 28 বছৰৰ ওপৰত আছে তাকহে টকাখিনি মুকলি কৰি দিয়া হ'ব যে ভাল কিবা কামত যেন টকাখিনি লগাব পাৰে সেইকাৰণে বন্ধু বান্ধৱীসকল ভালকৈ আপোনালোকক শিক্ষা দিব মানে প্ৰশিক্ষণ দিব তাৰপিছতহে টকাখিনি আপোনালোকক মুকলি কৰি দিয়া হ'ব যে টকাখিনি কেনেকৈ আপোনালোকে ব্যৱহাৰ কৰিব কি কৰিব কেনেকৈ উন্নতি কৰিব আয় কৰিব সেইবিলাক সকলোখিনি ট্ৰেইনিং দিয়া হ'ব ঠিক আছে চ' যিহেতু ফাইনেলি অক্টোবৰ মাহৰ ভিতৰত আপোনালোকক ট্ৰেইনিং দিয়া হ'ব আৰু ফাইনেলি সেইফালে নৱেম্বৰ মাহৰ লাষ্ট উইকত এনেকৈ আপোনালোকৰ ডিচেম্বৰ মাহৰ ভিতৰত টকাখিনি মুকলি কৰি দিয়া হ'ব অ'কে আৰু কিবা যদি অফিচিয়েল নটিচ আহি যায় কিবা যদি অফিচিয়েল খবৰ আহি যায় মই অতি সোনকালে জনাব চেষ্টা কৰিম চ' আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব